আজি বিশ্ব ধপাত বিৰোধী দিৱস মহানগৰৰ লখৰাস্থিত ৰিজনেল কলেজ অফ হেল্থ সায়েন্সত সজাগতামূলক অনুষ্ঠান ধপাতৰ ভয়াৱহতা আৰু ইয়াৰ পৰা খবৰ পৰা ক্ষতিৰ লগতে ধপাতে মানুহৰ ব্যক্তিত্ব আৰু সমাজত কেনেদৰে প্ৰভাৱ পেলায় সেই বিষয়ে অনুষ্ঠিত হয় এক সজাগতা সভা অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় কুইজ প্ৰতিযোগিতাও বিজয় প্ৰতিযোগীসকলক সন্মানিত কৰে মানপত্ৰৰে বিশ্ব ধপাত বিৰোধী দিৱস উপলক্ষে ৰিজনেল কলেজ অফ হেল্থ সায়েন্সৰ তৰফৰ পৰা এটা সজাগতামূলক অনুষ্ঠান কৰা হৈছিল। প্ৰতি বছৰে আমি এই দিনটোত একতা সৰু অনুষ্ঠান কৰি আহিছোঁ। প্ৰয়াস কৰিছোঁ আমাৰ ষ্টুডেণ্টখিনিৰ মাধ্যমেৰে সমাজত যাতে আমি এটা ভাল বাৰ্তা দিব পাৰোঁ, সমাজখন যাতে ধপাতৰ পৰা মুক্ত কৰিব পাৰোঁ তাৰ প্ৰয়াস কৰিছিলোঁ। ঠিক সেইটোৰ সংগতি ৰাখি আজি আমি কৰিছোঁ যে আজি আমাৰ নৱপ্ৰজন্মক যাতে আমি ধপাতৰ পৰা দূৰত ৰাখিব পাৰোঁ সেই সম্পৰ্কে কিছু আলোচনা কৰা হয়। গোটেই মূল কথাটো হ'ল ধপাতে যিহেতু আমাৰ সমাজখন নষ্টৰ ফালে লৈ গৈ আছে আমি প্ৰতিজনে জানো, কিন্তু তথাপি বাৰু আমি সেইটোৰ মাজত আমিয়ে সোমাই পৰিছোঁ, গোটেই যন্ত্ৰটোই তেনেকুৱা হৈছে। কিন্তু তাৰ মাজত যাতে আমি কিছু দূৰত আহিব পাৰোঁ সেইকাৰণেহে এনেকুৱা অনুষ্ঠান আগতে প্ৰয়োজন বা সেইটো লৈ কৰা হৈ আছিলে।